অসমৰ ৰাইজে ফূৰ্তি কৰিছে অসমত গণতন্ত্ৰক ভাল পোৱা ৰাইজে সামগুৰিত দীপুৰঞ্জন শৰ্মাৰ বিজয়ক গণতন্ত্ৰৰ বিজয় বুলি কৈছে প্ৰথম কথা দ্বিতীয় কথা অকল যে অসমৰ ৰাইজে ফূৰ্তি কৰিছে এইটো নহয় কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে কংগ্ৰেছৰ বহু বাগা নেতাই ফূৰ্তি কৰিছে এইটো কংগ্ৰেছতো মানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যুগৰ অৱসানৰ এটা হেৰি এইটো দিছে কিছুমান কথা আমি অফ দ্য ৰেকৰ্ড ৰাখিব লাগে কিন্তু আপোনালোকক ক'লোৱে দেখোন কংগ্ৰেছৰ বহু মইতো আপোনালোকক কৈছোঁ ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে মইতো তেওঁকো মই মানে শুভেচ্ছা জনাম ভূপেন বৰা ডাঙৰীয়াই ভাল পাইছে আৰু মই যোৱাকালি ইণ্টাৰভিউত কৈছোঁ আচল মতে তানজিল হুছেইন ডাঙৰীয়াক আটাইতকৈ বেছি অন্যায় তেখেতৰ পিতৃয়ে কৰিলে মোক তেখেতৰ পিতৃয়ে ৰকিবুল হুছেইন ডাঙৰীয়াই মোক জিকাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিলে আওপকীয়াকৈ ইনডাইৰেক্ট তেখেতে যি আচাৰ ব্যৱহাৰ কৰিলে যেনেকুৱা আচৰণ ব্যৱহাৰ দেখুৱালে সেইবোৰে মোক বহুত বঢ়াই দিলে মইতো সেইকাৰণে হুছেইন ডাঙৰীয়াকো মাজে মাজে ধন্যবাদ এটা দিব মন যায় প্ৰথমতে চিঙামুৰি জিলা পৰিষদৰ অন্তৰ্গত 7টা পঞ্চায়ত আছে সকলো ৰাইজক এটা ধন্যবাদ জ্ঞাপন কৰাটো আৰু ৰাইজৰ পৰা আশীৰ্বাদ লোৱাটো মোৰ এটা কৰ্তব্য আৰু দায়িত্ব মাননীয় জিতু গোস্বামী ডাঙৰীয়া আহি পাইছে মাননীয় সুৰেশ বৰা ডাঙৰীয়া আছে মুজিবুৰ ৰহমান ডাঙৰীয়া আছে গতিকে সকলোকে পৰা এটা আশীৰ্বাদ লৈ সকলোৱে মই কৈছোঁ যে চামগুৰিবাসীৰ ৰাইজে প্ৰত্যেকে এজন দীপুৰঞ্জন শৰ্মা হিচাপে এইবাৰ ইলেকশ্যন খেলিলে গতিকে তেওঁলোকক মই আচলতে যিমানে ধন্যবাদ জনাওঁ সিমানে কম শতিকা মানে প্ৰায় 24 বছৰীয়া ভয় আৰু ভাবুকি শাসন অঁতৰাই একনায়কত্ববাদী শাসন অঁতৰাই পৰিয়ালতন্ত্ৰবাদ অঁতৰাই চামগুৰিবাসীৰ ৰাইজে যি আজি মেণ্ডেট দিছে সেই মেণ্ডেট আচলমতে সেই বিজয় অকল দীপুৰঞ্জন শৰ্মাৰ বিজয় নহয় গোটেই চামগুৰিবাসীৰ ৰাইজৰ বিজয় মুক্তিকামী মানে অসমত গণতন্ত্ৰ ভাল পোৱা সকলো ৰাইজৰ বিজয় গতিকে চামগুৰিবাসীৰ ৰাইজে আজি যি মৰম দিছে গতিকে তেওঁলোকক মই পুনৰাই কৈছোঁ মোৰ কোনো ভাষা নাই সেই মৰমৰ মই প্ৰতিদান দিবৰ মনততো নিজে বিধায়ক হ'ম বুলি ভবা নাছিলোঁ যে কিন্তু চিঞৰ আচলতে চামগুৰি সমষ্টি আমি উদ্ধাৰ কৰিম অসমত চৰকাৰ গঠন কৰিম সেইটো সময়ত আমাৰ অসমত চৰকাৰ নাছিল আমি এখন ডেমক্ৰেটিকেলি আমি এখন মিটিং পাতিব লওঁতে প্ৰতি পদত আমি বাধাৰ সন্মুখীন হৈছিলোঁ আজি গণতন্ত্ৰৰ কথা কোৱা আজিৰ দিনত গণতন্ত্ৰৰ মানে কথা মুখত আখৈ ফুটা দি ফুটা আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই সেই সময়ত প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আমাৰ সভাখন যাতে কৰিব নোৱাৰে তাৰ কাৰণে যি চেষ্টা কৰিব লাগে সকলো কৰিছে কিন্তু আমি সকলো চেষ্টা বিফল কৰি আমি মিটিংখন সফল কৰিছোঁ আৰু ৰাইজে মানে মই পুনৰাই কৈ আছোঁ যে যিটো ক্ষোভ আছিল এই ক্ষোভটো এবাৰ বেলট পেপাৰত দিছে মানে EVMত দিছে ক্ষোভটো অৱনমিত ক্ষোভ আছিল আপোনালোকে নিজেই দেখি আছিল কিমান এটা গণতন্ত্ৰক ইয়াত মানে মোহাৰি পেলাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল ইয়াত বিজেপি আৰু AGP কৰাটো ইমান সহজ নাছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনত কিন্তু সেই সকলো প্ৰত্যাহ্বান নুফৰাই এইবাৰ চামগুৰিবাসীৰ ৰাইজে চামগুৰি যুৱ প্ৰজন্মৰ চামগুৰিবাসীৰ ৰাইজে বিজেপিৰ পদুম ফুল ফুলাইছে আৰু এইটো কণ্টিনিউ হ'ব ৰণনীতি আমাৰ এটাই আছিল মাইক্ৰ' মেনেজমেণ্ট ড'ৰ টু ড'ৰ কণ্টেক্ট পিপুল টু পিপুল কণ্টেক্ট সেইটো আমাৰ ৰণনীতি আছিলে গতিকে মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত আমাৰ কাৰ্যকৰ্তাসকল গৈছিল এতিয়া প্ৰথম প্ৰিফাৰেঞ্চ কি কৰিব আপুনি মই প্ৰথমতে শিক্ষা খণ্ডৰ কথা আন্তঃগাঁথনিৰ কথা এতিয়া মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সময় লৈছোঁ বহি পেলাই ভালকৈ কথা পাতিম গতিকে এই 15 মাহত মই 15 বছৰ নোহোৱা কাম কৰিবৰ কাৰণে মই চেষ্টা আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিলে যে শিঙিমাৰীৰো নিশ্চয় আহিব তেখেত নিশ্চয় আহিব আৰু এইকেইদিন কেইবাটা অনুষ্ঠান আছে গতিকে উইদিন 1 মাহৰ ভিতৰতে তেখেত আহিম বুলি কৈছে তেখেত আহিব চামগুৰিবাসীৰ ৰাইজে যি মেণ্ডেট দিছে সেই মেণ্ডেট আমি সকলোৱে নতখিৰে মানিছোঁ খুব ভাল লাগিছে আৰু আটাইতকৈ ডাঙৰ কথা অসমৰ ৰাইজে ফূৰ্তি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990